গোলাঘাট জিলাৰ ঘিলাধাৰী পঞ্চায়তৰ অন্তৰ্গত হাবিচুকীয়া ফুকনচুক গাঁৱৰ প্ৰচাৰ বিমুখ কবি নীৰৱ সাধক বলোৰাম ফুকনক আজি সদৌ অসম আহোম সভা কেন্দ্ৰীয় সমিতি আৰু গোলাঘাট জিলা সমিতিয়ে তেওঁৰ বাসগৃহত গৈ সম্বৰ্ধনা জ্ঞাপন কৰে। কেইবা দশক ধৰি নীৰৱে কবিতা চৰ্চা কৰি অহা জ্যেষ্ঠ কবিজনক চেলেং চাদৰ, ফুলাম গামোচা, শ্ৰীকৃষ্ণ গীতা আদিৰে সম্বৰ্ধনা জনাই সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে। সম্বৰ্ধনা অনুষ্ঠানত সদৌ অসম আহোম সভাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি শ্যামন্ত বৰফুকন, কাৰ্যকৰী সভাপতি বলিন গগৈ, সম্পাদক জীৱন গগৈ, আদৰ্শ গমাৰী আঞ্চলিক সমিতিৰ সম্পাদক মন্টু সন্দিকৈৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে। কবিজনে কবিতা পাঠ আৰু গীত পৰিৱেশন কৰে। গোলাঘাটৰ পৰা জীৱন গগৈ ৰিপৰ্ট, অৰুণোদয় আছাম। যিহেতু আমি শুনিবলৈ পাইছোঁ যে আপুনি বহুত দিনৰ পৰা কবিতা চৰ্চা কৰি আহিছে, হয়, আৰু আপোনাক ৰাইজে চিন্তা কবি বুলি এটা উপাধিও দিছে, হয়। আপুনি কবিতাৰ কেতিয়াৰ পৰা আপুনি কবিতা সৃষ্টি কৰিছে? এতিয়া মই হেৰিটো পাহৰিলোঁ। কিমান বছৰৰ পৰা আগৰ পৰা আপুনি এইবিলাক? এতিয়া অন্ততঃ 35-40-45 হৈছে। ইমান দিনৰ আগৰ পৰা আপুনি কবিতা, আপুনি কি কাৰণে কবিতা লিখিবলৈ ল'লে? মই মানে এটা সংঘাত পালোঁ, হয়। সেই সংঘাতৰ পৰাই মই কবিতা লিখিবলৈ বাধ্য হ'লোঁ। আপোনাৰ জীৱনৰ এটা সংঘাত। আপুনি এতিয়ালৈকে কিমান কবিতা লিখিছে? এতিয়া অন্ততঃ 200-250-300 হ'বগৈ নেকি কবিতা লিখিছে আপুনি? এই বৰ্তমানেও আপুনি কবিতা লিখি থাকে? এতিয়াতো ইয়াত হৈছোঁ। এইবিলাক এতিয়া লিখিছে? এতিয়া লিখা। আপুনি এই কবিতা লিখি আপোনাক ৰাইজে বা কিবা অনুষ্ঠান প্ৰতিষ্ঠানে কিবা সন্মান আজিলৈকে জনাইছেনে? নাই জনোৱা। আপোনাক ৰাইজে মাতেনে বিভিন্ন অনুষ্ঠানলৈ? অনুষ্ঠান এইবিলাকেই মিটিং যাওঁ, হয়, মাতে। হয়। আপুনি বিশেষকৈ অজন্তা দেও থাকোঁতে প্ৰায় মিটিঙতে যাওঁ, হয়, প্ৰায় কবিতা গাওঁগৈ, হয়, গান গাওঁগৈ, কবিতা গাওঁগৈ। হয়, হয়। আপুনি কবিতাৰ উপৰিও গীতো গায়? গাওঁ। কেনেকুৱা গীত গায় আপুনি? এই গাওঁ এইবিলাক আৰু বৰ বেছি হেৰি নহয় আৰু। হয়, আগৰ পুৰণি দিনৰ বিহু গীত বা এনেকুৱা কিছুমান গীত আপুনি গায়? গাওঁ। হয়, হয়। আপুনি এই কবিতাৰ আৰু এই গীতৰ মাজেদি বৰ্তমান সমাজখনক, উঠি অহা প্ৰজন্ম, মানে এই ল'ৰা ছোৱালীবিলাকক আপুনি কি ক'ব বিচাৰিব? মই তেওঁলোকক কওঁ, হয়, যে তোমালোকে আহি অকলে গুচি গ'লে নহ'ব, হয়, ইয়াত স্মৃতি থৈ যাব লাগিব। হয়, আহিছিলোঁ যে মই, হয়, স্মৃতিবিলাক থৈ যাব লাগিব। হয়। এতিয়া আপোনাৰ বৰ্তমান বয়স কিমান হৈছে? মোৰ 82 হ'ল বাবা। আপুনি এতিয়া কবিতা লিখি আছে? হয়, হয়। আৰু আগলৈও কবিতা আপুনি লিখি যাব? লিখি যাম, মই পৰালৈকে লিখি যাম। হয়। এই কবিতা লিখিবলৈ আপুনি কাৰোবাৰ পৰা অনুপ্ৰেৰণা পাইছে নেকি? নাই পোৱা। আপোনাৰ নিজা প্ৰচেষ্টা? নিজৰ চৰচিত। হয়। আপুনি কোন সময়ত কবিতা লিখে? মই ৰাতি লিখোঁ। আপুনি এতিয়া চকুৰে দেখে? দেখোঁ। চশমা আপোনাক লাগেনে? চশমা আছে, তথাপিও মই চশমা ব্যৱহাৰ নকৰাকৈ মই লিখোঁ। আপুনি নিজেই লিখে? নিজে। হয়, ঠিক আছে, ধন্যবাদ। আপোনাৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য। আমি আহোম সভাৰ তৰফৰ পৰা চিন্তা কবি হিচাপে তেখেতক স্বীকৃতি দিছে। হয়, তেখেতে খুব সুন্দৰকৈ তেখেতৰ আজি এই বৃদ্ধ বয়সলৈকো তেওঁ এই কৰ্মৰাজি চলাই লৈ গৈছে আৰু আমাক বৃহত্তৰ অসমীয়া সমাজখনক প্ৰেৰণাৰ স্বৰূপ হৈছে। আমাৰ এই বৃহত্তৰ অঞ্চলটো আজি আমাৰ এইটো অঞ্চল হ'ল আপোনাৰ হেৰি বুলি কয় হাবিচুকীয়া ফুকন চুক, আৰু তেখেতৰ নাম হ'ল বলোৰাম ফুকন। আৰু তেখেতে জীৱনৰ বাকী থকা দিনকেইটাও আমি আশা কৰিছোঁ তেখেতৰ এই সৃষ্টিৰাজি খুব সুন্দৰকৈ আগুৱাই লৈ যাব। আৰু তেখেতলৈ আমি আজি শ্ৰদ্ধা আৰু মৰম চেনেহ যাচিছোঁ, আন্তৰিক শুভেচ্ছাও দিছোঁ, তেখেতৰ সুস্বাস্থ্যও কামনা কৰিছোঁ। আৰু তেখেতৰ বাকী থকা জীৱনকেইটা খুব সুন্দৰকৈ নিজৰ নাতি পুতি ল'ৰা ছোৱালী সকলোকে লৈ পেলাই সুন্দৰকৈ যাতে আগবাঢ়ি যাব পাৰে তাৰে কামনা কৰিছোঁ। সদৌ অসম আহোম সভাৰ পৰা আপোনালৈ অনুৰোধ, আপুনি এটা লাচিত বৰফুকনৰ আৰু আমাৰ বীৰ বীৰাংগনাসকলৰ আপুনি যদি কিবা কবিতাৰ আকাৰে যেতিয়া আপুনি লিখিছে তাৰ অকণমান আপুনি গাই দিব নেকি? গাই দিয়কচোন। দেশ প্ৰেমিক কবিতাটোৰ নাম। হয়। মনত পৰিলে আজি যায় বুকু ভাগি, অতীতৰ বুৰঞ্জী কথা
ৰাচিত চেয়াৰা এইদৰে অসমৰ বহুত বিয়ে ভাবিছিলে অসমৰ কথা নাই যে অসমত নাই কোনো নাৰী ঘোঁৰাতে চেংলাং ধৰা দিয়ে খাব স্বামীৰ বাবে মৃত্যু খাবতি দৰে ৰাখিলে নিজ প্ৰতিজ্ঞা আছে জানো অসমত কোনোবা দেশকে প্ৰাণ বলি দিয়া কোনোবা অসমীয়াই দেখিছে জানো সপোন অসমখন ৰাম ৰাজ্য কৰা জেৰেঙা মাজত বহি মৃত্যুখন গণি যাচি গ'ল অসমী লেখীয়া মাতৃ স্মৃতিৰ বাবে ডাঙৰ ডাঙৰ দল কৰি গ'ল শ্ৰেষ্ঠজনীয়া অসমত থাকি আমি কৰিছোঁ কি নাই জানো কৰিবলৈ কাম অসম হৈ মাত মাতিবলৈ প্ৰিয় পায় অসমীয়াই নগাকৈ পাহাৰত সৰুতে জয়া কি যে ধুনীয়া তাই ফেকুৰি ফেকুৰি কান্দিছে জয়া গদা পানীত দুখ বুজি পায় ৰাই কান্দিছে ৰেচাই কান্দিছে সিহঁতক বুজাতা নাই নিষ্ঠুৰ চাওদাঙে জয়াক ধৰিলে নিৰ্জন জেগাত পায় কিমান শাস্তি কৰিলে জয়াক তাৰ তুলনা নাই জয়া বাতৰি নাই যোৱা তৰি বুৰঞ্জীত চালে পায় জয়সাগৰ জয়দৌল চিৰ যুগমীয়া কৰি গ'ল জয়া নামত জেৰেঙা পথাৰত চিৰ যুগমীয়া হৈ গ'ল জয়া এখন